हेलो स्टूडेंट्स मेट्रिक परीक्षार रिजल्ट केতিয়া দিব ইয়াক লৈ তোমালোকে যি কনফিউজনত আছা ভিডিওটো লাষ্টলৈকে চাবা তোমাৰ সকলো কনফিউজন ক্লিয়াৰ হৈ যাব 9 এপ্ৰিল তাৰিখে অসমৰ ডাঙৰ নিউজ চেনেল আৰু বিভিন্ন পৰ্টেলবোৰত দিয়া আছিল যে 10 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব কিন্তু আজি যেহেতু মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা নাই তেতিয়াহলে কেতিয়া মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব আৰু অফিচিয়েল যি আপডেট আছিল আপসুৰ যি প্ৰেসিডেন্ট দীপেন বড়ো তেওঁ কৈছিল যে বিহুৰ আহে মেট্ৰিকৰ ৰিজাল্ট দিব বুলি কিন্তু বিহুৰ আগতে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ কথা কোৱা নাছিল আৰু যদি বিহুৰ আগতে মেট্ৰিকৰ ৰিজাল্ট দিয়ে তেতিয়াহলে কেতিয়া দিব আজি যেহেতু 10 তাৰিখ আজিও নিদিলে 11 এপ্ৰিলত দিব নেকি তোমালোকে এটা বস্তু ক্লিয়াৰ হৈ যোৱা যে তোমালোকৰ ৰিজাল্টৰ সকলো কাম কমপ্লিট হৈ গল 9 এপ্ৰিল তাৰিখে দেখিছে যে অসমৰ ডাঙৰ নিউজ চেনেলবোৰত দিয়া আছিল যে 10 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ৰিজাল্ট দিব যাৰ ফলত মুখ্যমন্ত্ৰী মহোদয়ে ৰাতি টুইটাৰ যোগে জনাই দিছে যে 10 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ৰিজাল্ট নিদিয়ে আজি যেহেতু ৰিজাল্ট দিয়া নাই 11 বা 12 এপ্ৰিল তাৰিখে তোমালোকে মেট্ৰিকৰ ৰিজাল্ট পাই যাবা টেনচন ল'ব নালাগে অফিচিয়েল আপডেট লৈ অপেক্ষা কৰা মুখ্যমন্ত্ৰী মহোদয়ে টুইটাৰ যোগে আজি ৰাতি নহলে অহাকালি ৰাতি নিশ্চয় জনাব কিন্তু যদি কিবা কাৰণত 11 বা 12 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট নিদিয়ে তেতিয়াহলে বিহুৰ আগত আৰু মেট্ৰিকৰ ৰিজাল্ট নিদিয়ে একেবাৰে বিহুৰ পিছতে মেট্ৰিকৰ ৰিজাল্ট দিব